আজি শনিবাৰ 2025 চনৰ 24 মে আজি আন্তৰ্জাতিক ভাতৃ দিৱস কোৱা হয় ভাতৃ হৈছে প্ৰকৃতিয়ে দিয়া প্ৰকৃত বন্ধু ভাতৃত্বৰ এই অনুপম বন্ধনক সন্মান জনাই প্ৰতি বছৰে 24 মেত উদযাপন কৰা হয় আন্তৰ্জাতিক ভাতৃ দিৱস দেশে দেশে উদযাপিত হয় সহোদৰৰ প্ৰতি স্নেহ আৰু আন্তৰিক সম্পৰ্কক সজীৱ কৰি তোলা এই বিশেষ দিনটো আজি বিশ্ব স্কিজোফ্ৰেনিয়া সজাগতা দিৱস মানসিক স্বাস্থ্যজনিত অৱস্থা স্কিজোফ্ৰেনিয়াৰ বিষয়ে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লগতে মানুহৰ চিন্তা অনুভৱ আৰু আচৰণক প্ৰভাৱিত কৰা এই মানসিক স্বাস্থ্যজনিত সমস্যা সম্পৰ্কে উন্নত বুজাবুজি আৰু ফলপ্ৰসূ চিকিৎসা সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 24 মেত বিশ্ব স্কিজোফ্ৰেনিয়া সজাগতা দিৱস পালন কৰা হয় উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইটৰ জন্মদিন 1686 চনৰ 24 মেত পোলেণ্ড লিথুৱেনিয়ান কমনৱেলথৰ ডানস্কত জন্ম হৈছিল প্ৰিচিছন থাৰ্মোমেট্ৰি ফাৰেনহাইট স্কেল ফাৰেনহাইট থাৰ্মোমেট্ৰি আৰু থাৰ্মোমিটাৰৰ উদ্ভাৱক যশস্বী পদাৰ্থবিজ্ঞানীজনৰ বব ডিলানৰ জন্মদিন 1941 চনৰ 24 মেত আমেৰিকাৰ মিনেছোটাৰ ডুলুথত জন্ম হৈছিল লোকসংগীতক আধুনিক গীতিময়তাৰে জনপ্ৰিয় কৰি তোলা সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ গীতিকাৰ হিচাপে স্বীকৃত একাডেমী বঁটা 10টা গ্ৰেমী বঁটা আৰু এটা গোল্ডেন গ্লোব বঁটাৰ উপৰি সাহিত্যৰ নোবেল জয়ী কিংবদন্তি গায়ক গীতিকাৰজনৰ প্ৰকৃত নাম ৰবাৰ্ট ডিলান বাসেন্দ্ৰী পালৰ জন্মদিন 1954 চনৰ 24 মেত ভাৰতৰ উত্তৰাখণ্ডৰ উত্তৰ কাশীত জন্ম হৈছিল বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে খ্যাতি অৰ্জন কৰা পদ্মভূষণেৰে সন্মানিত যশস্বী পৰ্বতাৰোহীগৰাকীৰ কুমাৰ কিশোৰৰ মৃত্যু 1985 চনৰ 24 মেত 56 বছৰ বয়সত চেন্নাইত মৃত্যু হৈছিল কুমাৰ কিশোৰ ছদ্মনামেৰে পৰিচিত যশস্বী গল্পকাৰ ঔপন্যাসিকজনৰ প্ৰকৃত নাম কিশোৰী মোহন শৰ্মা মজৰুহ চুলতানপুৰীৰ মৃত্যু 2000 চনৰ 24 মেত 80 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ গীতিকাৰ হিচাপে স্বীকৃত দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত যশস্বী উৰ্দু কবি আৰু গীতিকাৰজনৰ প্ৰকৃত নাম আসৰাৰ উল হাছান খান টিনা টাৰ্নাৰৰ মৃত্যু 2023 চনৰ 24 মেত 83 বছৰ বয়সত ছুইজাৰলেণ্ডৰ কুছনাছত মৃত্যু হৈছিল অপূৰ্ব কণ্ঠদক্ষতা আৰু আকৰ্ষণীয় মঞ্চ পৰিৱেশনৰ বাবে ৰক এণ্ড ৰোলৰ ৰাণী হিচাপে খ্যাত 8টাকৈ গ্ৰেমী 3বাৰ গ্ৰেমী হল অফ ফেম আৰু এবাৰ গ্ৰেমীৰ বিশেষ বঁটাৰে সন্মানিত গায়িকা গীতিকাৰ আৰু অভিনেত্ৰীগৰাকীৰ মনীষ কুমাৰ ডেকাৰ এভাৰেষ্ট জয় 2023 চনৰ 24 মেত পৰ্বতাৰোহী মনীষ কুমাৰ ডেকা মাউণ্ট এভাৰেষ্ট জয় কৰা দ্বিতীয়জন অসমীয়া হিচাপে পৰিগণিত হয় এই কৃতিত্ব অৰ্জন কৰা প্ৰথম অসমীয়া তৰুণ শইকীয়াৰ এভাৰেষ্ট আৰোহণৰ 6 দিন পিছত পুৱা 5:30 বজাত তেওঁ বিশ্বৰ সৰ্বোচ্চ শিখৰত উপনীত হৈছিল ব্ৰুকলিন ব্ৰিজ মুকলি 1883 চনৰ 24 মেত ইষ্ট নদীৰ ওপৰেৰে ব্ৰুকলিন আৰু মানহাটান সংযোগী ব্ৰুকলিন ব্ৰিজ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় সেই সময়ৰ বিশ্বৰ আটাইতকৈ দীঘল এই ওলমা দলংখন 19 শতিকাৰ অভিযান্ত্ৰিক কৃতিত্বৰ অন্যতম নিদৰ্শন হিচাপে চিহ্নিত হৈছিল উত্তৰ কোৰিয়াত নিষিদ্ধ মোবাইল ফোন 2004 চনৰ 24 মেত উত্তৰ কোৰিয়াই মোবাইল ফোন ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰে ইন্ধন কঢ়িয়াই অনা এখন ৰেলৰ বিধ্বংসী বিস্ফোৰণৰ পিছত মোবাইল ফোনযোগে অনিয়ন্ত্ৰিত তথ্যৰ প্ৰৱাহ আৰু নিৰাপত্তাজনিত বিপদৰ আশংকাত দেশখনত এই নিষেধাজ্ঞা জাৰি কৰা হৈছিল দক্ষিণ লেবাননত ইজৰাইল দখলৰ অন্ত 2000 চনৰ 24 মেত ইজৰাইলে দক্ষিণ লেবাননৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰি 1982 চনৰ লেবানন যুদ্ধৰ সময়ত আৰম্ভ হোৱা এই 18 বছৰীয়া দীৰ্ঘ দখলৰ অন্ত পেলায় ৰাষ্ট্ৰসংঘই নিশ্চিত কৰা এই পদক্ষেপক হিজবুল্লাৰ বাবে এক বৃহৎ জয় হিচাপে গণ্য কৰা হৈছিল বিশ্বৰ আটাইতকৈ গভীৰলৈ খনন 1970 চনৰ 24 মেত সোভিয়েট ইউনিয়নৰ কোলা ছুপাৰ ডিপ বোৰহোল খনন আৰম্ভ হৈছিল 12,262 মিটাৰ গভীৰলৈ খননৰ পিছত অত্যধিক উষ্ণতা আৰু ধনৰ অভাৱত এই প্ৰকল্প পৰিত্যক্ত হয় যদিও ই বিশ্বৰ আটাইতকৈ গভীৰ খনন হিচাপে পৰিগণিত হয় নাৰ্চাৰী ৰাইম মেৰী হেড এ লিটল লেম্প প্ৰকাশ 1830 চনৰ 24 মেত প্ৰথম প্ৰকাশ পাইছিল ইংৰাজী ভাষাৰ জনপ্ৰিয় নাৰ্চাৰী ৰাইম মেৰী হেড এ লিটল লেম্প সাৰা জোচেফা হেলে ৰচিত কবিতাটোৰ সহজ ছন্দময় শব্দ আৰু মনোমোহা কাহিনীয়ে ইয়াক যুগমীয়া কৰি তুলিলে প্ৰথম টেলিগ্ৰাফ বাৰ্তা প্ৰেৰণ 1844 চনৰ 24 মেত উদ্ভাৱক ছেমুৱেল মৰ্ছে ৱাশ্বিংটন ডিচিৰ পৰা বাল্টিমোৰলৈ বিশ্বৰ প্ৰথমটো টেলিগ্ৰাফ বাৰ্তা প্ৰেৰণ কৰিছিল বাইবেলৰ পৰা লোৱা what hath got wrought বুলি লিখি প্ৰেৰণ কৰা এই বাৰ্তাই দীৰ্ঘ দূৰত্বলৈ তাৎক্ষণিক যোগাযোগৰ টেলিগ্ৰাফ যুগৰ ভেটি স্থাপন কৰে ইনফৰমেশ্যন ডেস্ক দেশ টুডে